নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী পুনৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আশা কৰো সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী ভালে আছে। আজি মই তোমালোকৰ বাবে BS সেকেন্ড সেমিষ্টাৰ ইংলিছ মেজৰ ফ্ৰমছ জেনাৰেছ এণ্ড কনচেপ্ট অফ ইংলিছ লিটাৰেচাৰ কোৰ কোৰ্স এই কিতাপখনৰ ফাৰ্ষ্ট চেপ্টাৰ শৰ্ট কুৱেশ্যন সমূহৰ আনসাৰ মই তোমালোকৰ বাবে লৈ আনিছো আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। তেনেহলে বলা ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া তোমালোকে ফাৰ্ষ্ট ইউনিটটো পঢ়িব লাগিব ফ্ৰমছ এণ্ড জেনাৰেছ ইন পোয়েট্ৰি। ইয়াতে তোমালোকে দেখা পাইছা এটা দুটা তিনটা চাৰিটা পাঁচটা পইণ্ট দিছে। এই পাঁচটা পইণ্টত তোমালোকে পঢ়িব লাগিব। প্ৰথমটো দিছে দ্য ইপিক ইন ইংলিছ এণ্ড দ্য ৱেষ্টাৰ্ণ ৱৰ্ল্ড। ছেকেণ্ডটো দিছে sonnet writing and sonnet traditions. Third to dice elegies and traditions of lament verse in English. Fourth to dice lyric writing poetic practice. Aru 5 number to dice satirical poetry. Ekhini tumaloke bhaldore sabo lagibo. Yate tumaloke dekha paba 20 number dice etia ami ফাৰ্ষ্ট চেপ্টাৰৰ শৰ্ট কুৱেশ্যন সমূহৰ আনসাৰ তোমালোকক মই দেখুৱাই যাম। তোমালোকে ভালদৰে চাই যাবা। এইটোৱে হৈছে তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ ফ্ৰমছ এণ্ড জেনাৰেছ ইন পোয়েট্ৰি। এতিয়া তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ এন ইপিক পয়েম। এই কুৱেশ্যনটো আনসাৰ মই পঢ়ি দিওঁ কাৰণ পঢ়ি দিলে ভিডিঅ'টো বহুতো দীঘল হৈ যাব। সেইবাবে মই পঢ়ি নিদিওঁ, মই দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা। আৰু যদি কিবা বুজি নোপোৱা আছে মোক নিশ্চয় কমেন্ট কৰিবা, মই তোমালোকক নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। 2 নম্বৰ কুৱেশ্যনটো হৈছে where does the word epic come from। 3 নম্বৰ কুৱেশ্যনটো হৈছে what did epic refer in ancient Greek। 4 নম্বৰ কুৱেশ্যনটো হৈছে what is the Recogenes oldest epic। 5 নম্বৰ কুৱেশ্যনটো হৈছে what is the topic of the epic of Gilgamesh। 6 নম্বৰটো হৈছে what is longest written epic from antiquity। 7 নম্বৰটো হৈছে how long is the Indian great epic Mahabharat। 8 নম্বৰটো হৈছে is Mahabharat bigger than Sanami Ramayan Iliad and Odyssey। এইখিনি হৈছে তোমালোকৰ শৰ্ট কুৱেশ্যন সমূহৰ আনসাৰ। মই এবাৰ ভালদৰে দেখুৱাই দিছো, তোমালোকে ভালদৰে চাই যোৱা। এইকেইটা তোমালোকৰ 9 নম্বৰ কুৱেশ্যন। এইখিনি তোমালোকে ভালদৰে চাই যোৱা। মই সকলোখিনি পঢ়ি থাকিলে ভিডিঅ'টো বহুতো দীঘল হৈ যাব। মই পঢ়ি নিদিওঁ, মই দেখুৱাই যাম, তোমালোকে চাই গৈ থাকা। নিশ্চয় তোমালোকে দেখা পাইছা। এতিয়া মই তোমালোকক 42 লৈকে কুৱেশ্যন সমূহৰ আনসাৰ দিলো। এইখিনি তোমালোকে বহিত লিখি ৰাখিবা নাইবা স্ক্ৰীনশ্বট মাৰি ৰাখিবা। বাকি শৰ্ট কুৱেশ্যন সমূহৰ যি 43 আছে সেইখিনিৰ পৰা মই পিছত তোমালোকক নেক্সট ভিডিঅ' দি দিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালা। আৰু যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।